হেল্ল' এভৰিৱান, আজি মই আহিলোঁ যোৰহাটৰ দিল্লী পাব্লিক স্কুললৈ। কাৰণটো কিয় জানেনে? আজি যোৰহাটৰ দিল্লী পাব্লিক স্কুললৈ আহিছে আমাৰ সকলোৰে মৰমৰ অভিনেতা যতীন দা আৰু প্ৰীতি কংকনা বা। আৰু প্ৰীতি কংকনা বাহঁত অহাৰ আগতে আমি আহি উপস্থিত হ'লোহি। তেওঁলোকক যিহেতু আগতে কেতিয়াও ওচৰৰ পৰা দেখা নাই আৰু লগ পোৱা নাই, সেইকাৰণে তেওঁলোকক চাবলৈ বুলিয়ে আমি আহিলোঁ। আৰু প্ৰায় এঘণ্টামান সময় অপেক্ষা কৰাৰ পিছত তেওঁলোকে আহি উপস্থিত হ'লহি। তেওঁলোকক আজি ওচৰৰ পৰা দেখি বহুত বেছি ভাল লাগিল, কাৰণ তেওঁলোকক আগতে টিভিত দেখিছিলোঁ আৰু ইউটিউবত বা আন ছ'চিয়েল মিডিয়াবোৰতহে দেখি থাকোঁ। আজি ওচৰৰ পৰা দেখিলোঁ। তেওঁলোক অহাৰ পিছতে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল আৰু সম্বৰ্ধনা অনুষ্ঠানটো ভালদৰে হৈ যোৱাৰ পিছতে অগ্নিবাণ চিনেমাখনৰ এটি গীত ট্ৰেইলাৰ হিচাপে দেখুৱালে আৰু সেই গীতটি গাইছে আমাৰ সকলোৰে মৰমৰ জুবিন দাই। আৰু আপোনালোকে কমেণ্ট কৰিবচোন, যতীন দা আপোনালোকৰ প্ৰিয় অভিনেতা হয়নে নহয়? পিছে আজিলৈ আহিছোঁ, বা পুনৰ অন্য এটা ভিডিঅ'ৰ লগত লগ পাম। এখন দুখনমান ফটো লগাই দিছোঁ আৰু প্ৰীতি কংকনা বাক লগ পাই বহুত বেছি ভাল লাগিল। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।